বঙাইগাঁও আজি কেইবাদিন ধৰি আমাক এটা অভূতপূৰ্ব সঁহাৰি দি আছে, যিটোৰ কাৰণে মই বঙাইগাঁওবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ। আৰু এই কথা মই জনাই খুব ভাল পাইছোঁ যে মই যেতিয়া ফেমিলি ড্ৰামাবিলাক কৰি থাকোঁ তেতিয়া হাইয়েষ্ট ৰিকুৱেষ্ট মোৰ ওচৰলৈ যায় বঙাইগাঁৱৰ পৰা, কাৰণ বঙাইগাঁও মাৰ্চেল আৰ্টছ আৰু আপোনাৰ সমৰ কলাৰ ক্ষেত্ৰত মানে যথেষ্ট আগবঢ়া এখন ঠাই। তাৰ পৰা সদায় ৰিকুৱেষ্ট যায় যে দাদা সদায় এখন একশ্যন ধৰ্মী ছবি এখন কৰক। মই যেতিয়া নিৰ্মাণ কৰি আছিলোঁ ছবিখন, যেতিয়া মোলৈ প্ৰথম অফাৰটো আহিছিলে তেতিয়াই মোৰ সদায় মনলৈ মানে বঙাইগাঁও আহে যে বঙাইগাঁৱৰ ল'ৰাখিনি এইবাৰ বিৰাট ভাল পাব। মই জানো দেৰ ৱাজ এ বিগ ৰিস্ক যে অকল একশ্যন ধৰ্মী চিনেমা অসমত চলোৱাটো টান, কাৰণ আমি ইমান দিনৰ পৰা সদায় আমি ফেমিলি ড্ৰামা চাই আহিছোঁ, গতিকে মানুহখিনি সেইধৰণে অভ্যস্ত। গতিকে সেইটো এটা প্ৰত্যাহ্বান আছিল, তথাপিও সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলোঁ আৰু বঙাইগাঁও অভূতপূৰ্ব সঁহাৰি আমাক আজি কেইবাদিন ধৰি পেলাই প্ৰথম দিনাখনৰ পৰা আজিলৈকে মোটামুটি হাউচফুলেই চলি আছে হলকেইটাত। এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা কথা। আৰু সেই সূত্ৰে হঠাৎ আহি উপস্থিত হ'লোহি। ডিটক্স চেনেলটোৰ 10,000 ফলোৱাৰ্ছ হোৱাৰ যিটো তেওঁলোকৰ চেলিব্ৰেশ্যন, তাৰো এটা অংশ হ'বলৈ সুবিধা পালোঁ। আৰু এই সুযোগতেই মই সমগ্ৰ বঙাইগাঁও ৰাইজৰ ওচৰত মই মোৰ সেৱা যাচিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকে দি অহা মৰমৰ বাবে। আৰু অনুৰোধ কৰিছোঁ বাকী যিসকল আছে চাবলৈ এতিয়াও তেওঁলোকেও আহি চাওক ছবিখন কেৱল আমি কষ্ট কৰিছোঁ কাৰণে তেওঁলোকক চাবলৈ দিয়া নাই। ৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত আমি আমাৰ নিজৰ স্থান দখল কৰিব পাৰিম বুলি বিশ্বাসী হৈহে এই কথাষাৰ কৈছোঁ। আৰু এই ধৰণে যদি অসমীয়া ৰাইজে অসমীয়া ছবি উদ্যোগটোক যদি এনেকৈ সঁহাৰি জনায়, মোৰ বিশ্বাস সঁচাকৈ এটা দশকৰ ভিতৰত কিন্তু আমি এটা ভাল মাৰ্ক ক্ৰিয়েট কৰিব পাৰিম, য'ত ৰিজনেল ফিল্ম হিচাপে নহয়, ইণ্ডিয়ান ফিল্ম হিচাপে আমাৰ ছবিবোৰ বিবেচিত হ'ব। গতিকে তাৰ বাবে সংবাদকৰ্মীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকল লোক আমাৰ লগত আছে। গোটেই ৰুদ্ৰৰ পৰিয়ালটোৰ তৰফৰ পৰা আপোনালোকৰ ওচৰত কৃতজ্ঞতা। আৰু অসমীয়া হিচাপে আমাৰ আটাইলৈ শুভকামনা, ছবি উদ্যোগটো আৰু ভাল হওক, আমি আটাই লাভৰ অংশীদাৰ হ'ব লাগিব। প্ৰথমতে নমস্কাৰ। মোৰ কাৰণে অবভিয়াছলি মই বহুত লাকি কি মই ৰবিদাৰ লগত এইটো অপৰচুনিটি পালোঁ, কিন্তু আমি অডিশ্যন দি আহিছোঁ। আৰু ইয়াৰ আগত মোৰ সপোন আছিলে ৰঘুপতি চাই, কি মই ৰবিদাৰ লগত কেতিয়াবা যদি চান্স পাওঁ মই ডেফিনেটলি ট্ৰাই কৰিম আৰু ফিল্ম কৰিম, আৰু সেইটো হৈ গ'ল মানে ৰুদ্ৰ। কিন্তু ৰুদ্ৰৰ পাছত চবে মোক চেৰা বলিয়া বা প্ৰীতি ক্ৰিমিনেল বুলিয়ে মাতে, যেতিয়া মোৰ নামটো চেঞ্জ কৰিব লাগিব চাগে। বাট বহুত লাকি এণ্ড সেইটোৱে বিচাৰিম যে আৰু কাম পাওঁ আৰু মই আৰু লেংগুৱেজটো ঠিক কৰিম। আপোনালোকে মোক প্ৰথমবাৰ এটা ছবিত চাব চাগে, কিন্তু মই ইয়াৰ আগত হিন্দীত কাম কৰিছোঁ। সেইকাৰণে মই বাহিৰত পঢ়া কাৰণে মোৰ অসমীয়াটো ইমান ভাল নহয়, কিন্তু মই ট্ৰাই কৰি আছোঁ, শিকিম। নেক্সট টাইম পালে আৰু ভাল হৈ যাব। আৰু সেইটোৱে এতিয়া মানে মই 2টা ফিল্ম অলৰেডি কৰিছোঁ। আগত মই শ্বৰ্ট ফিল্মছ বহুতকেইটা কৰি থৈছোঁ। আমি ডিজিটেল এডছ TVC কৰিছোঁ, প্ৰেষ্টিজ, পেণ্টেলুনছ, বহুত কিবা কিবি কৰিছোঁ। কিন্তু এনেকুৱা কিবা মেপত যে দি দিয়ে তোমাক, তেনেকুৱা কিবা কৰা নাই এতিয়ালৈকে। ডিছপেচো কৰিছিলোঁ লাষ্ট, সেইটো কিন্তু একদম আৰ্ট মুভি ফিল্ম ফেষ্টিভেলৰ কাৰণে। চ' এতিয়া ৰুদ্ৰ একদম কমাৰ্চিয়েল ফিল্ম আৰু চবেই ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে। ভেৰি এক্সাইটেড, চাওঁ এতিয়া কেনেকুৱা কি হয়। বাট থেংক ইউ ছ' মাছ।